Good morning, everyone. Welcome to Telly Education. আজি আমি এটা নতুন অধ্যায় পঢ়িম। পঢ়িবানে? ঠিক আছে। তো আজি আমি আৰম্ভ কৰো আমাৰ চেপ্টাৰটো। এতিয়া তোমালোক ৰাতিপুৱা ধৰা শুই উঠা, হয়নে? শুই উঠিলা, মুখ হাত ধুলা, তাৰপিছত মায়ে কিবা খাব দিয়ে নহয়। কিয় খোৱা? আমি কিয় খাওঁ? কিয় খাব লাগে? আমি শক্তি পাবলৈ খাওঁ, হয়নে? তেতিয়া আমি কিবা কাম কৰিব পাৰিম। নহলে পাৰিবা জানো নোখোৱা নেমেলাকে? আমি শক্তি খৰচ কৰো, হয়নে? কিবা কাম কৰিবলৈ হলে। ধৰা ৰাতিপুৱা তুমি মৰ্ণিং ৱাকত গৈছা, দৌৰিছা, খোজ কাঢ়িছা, যিকোনো কামে কৰিছা, আমাৰ ভাগৰ লাগে ন? দৌৰি আহি বহুত ভাগৰ লাগে নহয়? লাগে নে নাই? কিয় লাগে? কাৰণ তুমি যে খালা, খাই পেলাই তুমি অলপ শক্তি পালা ন? পালা অলপ শক্তি, সেইখিনি তুমি খৰচ কৰিলা, কাৰণ তুমি দৌৰা কাৰ্যটো কৰিলা। কৰোতে তুমি খাই পেলাই যিখিনি শক্তি তোমাৰ দেহটোৱে লৈছিলে, সেইখিনি খৰচ হৈ গল। সেইকাৰণে ভাগৰ লাগে আমাৰ, হয়নে? সেইকাৰণে আমি আহি পাই শুব বিচাৰো। তো আমি এই উদাহৰণ বিলাকৰ পৰা কি বুজিব পাৰো? যে শক্তি অপচয় নকৰাকৈ, মানে শক্তি খৰচ নকৰাকৈ কোনো কাম কৰিব নোৱাৰি। তুমি পঢ়িছা, তাতো শক্তি যায়। তুমি দৌৰিছা, তুমি খোজ কাঢ়িছা, বা তুমি স্কুললৈ গৈছা, হয়নে? চবতে শক্তিৰ খৰচ হয়। গতিকে তুমি শক্তিৰ খৰচ নোহোৱাকৈ একো কাম কৰিব নোৱাৰা। এইটো কথা আমি বুজিলো। সেইকাৰণে ভাগৰ লাগে দৌৰি অহাৰ পাছত, হয়নে? কাৰণ তোমাৰ শক্তিৰ খৰচ হয়। এতিয়া শক্তি বহুত ধৰণৰ শক্তি আছে নহয়, যেনে সৌৰ শক্তি, মানে সূৰ্যৰ পৰা আহৰণ কৰা শক্তি। আমি বেছিভাগ শক্তি, আমাৰ পৃথিৱীখনে বেছিভাগ শক্তি সূৰ্যৰ পৰাই পায়। জানানে কথাটো তোমালোকে? পৃথিৱীখনে যিমান শক্তি আমি ব্যৱহাৰ কৰো, সেই তাৰে বেছি অংশ আমি সূৰ্যৰ পৰা পাওঁ। এনেকুৱা ইয়াতে চিত্ৰত যে দেখিছা, এইবোৰ সৌৰ ফলক বুলি কয়। সৌৰ কোষ ফলক। আমি পঢ়িম পিছতকে ইয়াৰ বিষয়ে দেই, ই কেনেকে কাম কৰে সেইটো আমি পঢ়িম। তো এই ফলকবোৰত সূৰ্যৰ ৰশ্মি পৰে, তো তাপ হয় ন, তাপ পৰে, তো তাৰ পৰা সেইবোৰ সংৰক্ষণ কৰি থয়। তাৰপিছত ৰাতিটো সূৰ্য নাথাকে, গতিকে দিনত সূৰ্যৰ পৰা পোৱা পোহৰ বা তাপ ই সঞ্চয় কৰি ৰাখে শক্তিৰ আকাৰত। তাৰপিছত ৰাতি সেইবোৰ খৰচ কৰে, লাইট জ্বলে বা কিবা কৰে। জানানে? এই দেখিছা নহয়, ঘৰ বিলাকৰ টিঙত যে এনেকা লগোৱা থাকে প্লেট কিছুমান, দেখিছা? সেনেকুৱা ধৰণৰ সৌৰ শক্তি ব্যৱহাৰ কৰো। তাৰপিছত আমি পোহৰ শক্তিও ব্যৱহাৰ কৰো। এইবোৰ তোমালোকে পিছতকে গম পাবা, আমি পঢ়িম। আজি ক্লাছটো আমি আৰম্ভ কৰিছোহে, লাহে লাহে পঢ়ি যাম নহয়, তেতিয়া গম পাই যাবা আমি কেনেকে ব্যৱহাৰ কৰো পোহৰ শক্তি, সৌৰ শক্তি। কিয় দৰকাৰ এইবিলাক আমাক? ৰাসায়নিক শক্তি, মানে ধৰা বেটাৰীবোৰ টৰ্চ জ্বলোৱা নহয়, বেটাৰী সোমালেহে টৰ্চটো জ্বলে, হয়নে? বা বেটাৰীটো দিলেহে ঘড়ীটো চলে, হয় নাই? ঘড়ীবিলাক বন্ধ হৈ যায় নহয়, আকৌ বেটাৰী চেঞ্জ কৰিব লাগে। তাৰমানে কি? বেটাৰীবোৰ ৰাসায়নিক শক্তি থাকে তাত, হয়নে? আমি ইয়াতে ৰাসায়নিক শক্তি খৰচ কৰিছো। তাৰমানে দেখিছা, শক্তি লাগিবই যিয়ে নকৰা। ঘড়ীটো চলিছে শক্তিতে। তাৰপিছত আহিল নিউক্লিয় শক্তি, বহুত পাৱাৰফুল শক্তি হয় এইটো নিউক্লিয় শক্তি। জানা নহয়, নিউক্লিয় বোম দিয়ে যে, দিছিলে নহয়, জাপানত পৰিছিলে নহয়, হিৰোশ্বিমা নাগাচাকি চহৰ দুখনত বহুত ক্ষতি হৈছিলে নহয়, জানাতো? তো এইবোৰ বহুত
পাৱাৰফুল শক্তি হয় নিউক্লিয়াৰ শক্তি আমি ভাল কামতো ব্যৱহাৰ কৰিব পাৰো সূৰ্যৰ পৰা যে আমি পোহৰ পাওঁ সূৰ্যৰ ভিতৰতো এই নিউক্লিয়াৰ সংযোজন এনেকা প্ৰক্ৰিয়া এটা হয় এটো পিছত পঢ়িম আমি নিউক্লিয়াৰ শক্তিৰ বিষয়েও পঢ়িম নহয় নিউক্লিয়াৰ সংযোজন বা নিউক্লিয়াৰ বিযোজন দুটা প্ৰক্ৰিয়া হয় এই প্ৰক্ৰিয়া দুটাৰ যোগেৰে আমি নিউক্লিয়াৰ শক্তি পাওঁ সূৰ্যৰ ভিতৰতো এই প্ৰক্ৰিয়া হয় জানানে সেইকাৰণে আমি সূৰ্যটোৰ পৰা অসীম শক্তি পাওঁ মানে শেষ হৈ নাযায় ন লিমিট নাই বুজিছা তো এইবোৰ শক্তিৰ কিছুমান উৎস তো আজি আমি আমাৰ অধ্যায়টোত এয়াই পঢ়িম শক্তিৰ উৎসসমূহ শক্তিবোৰ আমি ক'ৰ পৰানো পাওঁ দেই তো ইয়াতে চোৱা জুই জ্বলাইছে ন পানী গৰম কৰিছে বা খাদ্য বনাইছে জুইত বনাইছে তো মানে জুইটো কি শক্তি গম ক'ব পাৰিবানে ভেৰি গুড তাপ শক্তি হয়নে তাপ শক্তিৰ কাৰণে পানীখিনি গৰম হৈছে বা তোমাৰ আহাৰখিনি সিজি গৈছে সেইকাৰণে তুমি খাব পাৰিছা নহয় জানো আকৌ জুই ব্যৱহাৰ নকৰি আজিকালি এলপিজিও ব্যৱহাৰ কৰা নহয় সিলিন্ডাৰ মানে গেছ লিকুইড পেট্ৰলিয়াম গেছ জানা নহয় এলপিজি মানে তো হেয়া ব্যৱহাৰ কৰিও আমি খাদ্য বনাও তো তাতো তাপ শক্তিয়ে ইউজ হয় হয়নে তাৰপিছত চোৱা এতিয়া তোমালোকৰ যে টেপটো খুলিলে পানী ওলাই তাৰমানে পানীবোৰ আমি কেনেকে পাওঁ সেইবোৰটো পানী উঠাব লাগিব ন তলৰ পৰা তাৰপিছত টেংকি বা এনেকা সিনটেক্সত জমা কৰো আমি তাৰপিছত আমি টেপটো খুলিলে অতি সহজতে পানী পাওঁ ঘৰত কেতিয়াবা কয়নে মটৰটো অন কৰি দিয়াচোন মানে কি কৰিলো আমি কি শক্তি এপ্লাই কৰিলো তাতে পানীখিনি যে উঠালো তলৰ পৰা টেংকিটোলৈকে জমা কৰিবলৈ তো আমি কি শক্তি এপ্লাই কৰিলো বৈদ্যুতিক শক্তি মানে আমি সুইচটো অন কৰি দিলো মটৰটো চলি গ'ল আৰু পানীখিনি উঠাই ললে তাৰপিছত আমি সহজতে পানী ব্যৱহাৰ কৰি থাকো এইবোৰ বৈদ্যুতিক শক্তি আমি ঢেৰ শক্তি পালো ন এতিয়ালৈকে এতিয়া চোৱা ৰাস্তাত এনেকা গাড়ীবোৰ চলি আছে বাছ ট্ৰাক এইবোৰ চলি আছে গাড়ীবোৰ যে চলে কিয় চলিছে কাৰণ আমি তাত ইন্ধন ভৰাও হয়নে তেল ভৰাও নহয় গাড়ীত ইন্ধন ভৰাও হয়নে ইন্ধনবোৰ পুৰি গাড়ীখন চলিব পাৰে তো এইবোৰ কি শক্তি ইন্ধনবোৰ যে ভৰাও এইবোৰ ৰাসায়নিক শক্তি বা কেমিকেল এনাৰ্জি বুলিও কয় হয়নে ৰাসায়নিক শক্তি এইবোৰ ৰাসায়নিক পদাৰ্থ হয় তাৰ যোগেদি আমি শক্তি পাওঁ যি শক্তিৰ যোগেদি গাড়ীখন চলি যায় জানানে পেট্ৰল ভৰাও আমি ডিজেল ভৰাও গাড়ীত সেইবোৰ পুৰে কাৰণ শেষ হৈ যায় ন পেট্ৰল তুমি ভৰালা 1 লিটাৰ ভৰালা অলপ দূৰ গলা তাৰপিছত শেষ হৈ যায় নহয় আকৌ ভৰাব লাগে তাৰমানে শক্তি খৰচ হৈছে ইন্ধনবোৰ পুৰিছে হয়নে পুৰি পুৰি শেষ হৈ যায় সেই শক্তি যে খৰচ হৈছে তাৰ কাৰণে তোমাৰ গাড়ীখন চলিছে বুজিছানে গতিকে এনেকুৱা ক্ষেত্ৰবিলাকত আমি ৰাসায়নিক শক্তি ব্যৱহাৰ কৰো এতিয়া তোমালোকৰ কোনে কোনে বায়ুকল দেখিছা বাৰু দেখিছানে কোনোবাই বায়ুকল ইয়াতে চিত্ৰ যে দেখি আছা ইয়া বায়ুকলৰ উদাহৰণ এনেকুৱা এটা বায়ুকল এনেকে বহুত স্থাপন কৰি বায়ু পাম বনোৱা হয় তাৰপিছত এই পাংখা কেইখন এইকেইখন যে ঘূৰি আছে এইবোৰ বতাহত ঘূৰে সেইকাৰণে ইহঁতক কয় বায়ুকল বতাহত পাংখা কেইখন ঘূৰে আৰু ভিতৰত টাৰবাইন থাকে
টাৰবাইন জানা নহয় বিদ্যুৎ শক্তি উৎপন্ন কৰিব কাৰণে ব্যৱহাৰ কৰা হয় যে জল প্ৰকল্পবোৰত থাকে তেনেকে ইয়াৰ ভিতৰতো টাৰবাইন থাকে আৰু এই পাংখা কেখন যেতিয়া ঘূৰিব তেতিয়া টাৰবাইনটো ঘূৰাই ন পাংখা কেখনে কাৰণ সংযোগ কৰা থাকে টাৰবাইনটো পাংখা কেখনৰ লগত ভিতৰ ফালে এইবোৰ আমি পঢ়িম দেই পিছলে আমি পঢ়িম ক্লাছটোৰ সেই টাৰবাইনটো ঘূৰাই বৈদ্যুতিক শক্তি উৎপন্ন কৰে দেখিলা আমি বতাহো ব্যৱহাৰ কৰো চোৱা শক্তি উৎপন্ন কৰিবলৈ হয়নে তো শক্তি বিধেৰ উৎস পালো সূৰ্য হয় তাৰপিছত বায়ু হয় এনেকে আমি এইবোৰ ব্যৱহাৰ কৰিব পাৰো এইটো বায়ু শক্তি উদাহৰণ সৌৰ শক্তি বা বায়ু শক্তি ব্যৱহাৰ কৰি আমি কি উৎপন্ন কৰো বিদ্যুৎ হয়নে সৌৰ শক্তি লওঁ সূৰ্যৰ পৰা আমি আহৰণ কৰা শক্তি লওঁ বা বতাহৰ শক্তি লওঁ বতাহত পাংখা কেখন ঘূৰাও আৰু এই তেনেকে আমি কি উৎপন্ন কৰো বিদ্যুৎ শক্তি উৎপন্ন কৰো ফেন লওঁ লাইট জ্বলাও হয়নে তো গতিকে আমি পঢ়িম আজি শক্তিৰ উৎসসমূহ এনেকুৱা আমি এতিয়াতো দুটাহে দেখিলা সূৰ্য শক্তি ব্যৱহাৰ কৰিলো তাৰপিছত বায়ুৰ শক্তি ব্যৱহাৰ কৰিলো তাৰপিছত আমি বিদ্যুৎ উৎপন্ন কৰিলো বিদ্যুৎটো আমাক বেছিকে লাগে ন হয়নে লাইট জ্বলা সব কাম চোৱা তুমি লাইট জ্বলোৱা ফেন লোৱা বা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী বিলাকত জিও কৰা আনকি তোমালোকে যে পঢ়ি আছা কিতাপবোৰ ছপা কৰে সেই ছপা কৰা উদ্যোগ বিলাকতো বিদ্যুৎ লাগিব মানে সব কামতে বিদ্যুৎ লাগে তো আমি জানিব লাগিব আমাৰ শক্তিৰ উৎসবোৰ কি কি দুটাইতো উৎস নাই সূৰ্য আৰু বায়ুৱেতো নহয় আৰু বহুত উৎস আছে আমি বহুত বস্তুৰ পৰা শক্তি উৎপন্ন কৰিব পাৰো আমি হেবোৰ আজিৰ ক্লাছটোত আমি হেবিলাকে চাম দেই শক্তিৰ উৎস কি কি যৰ পৰা আমি শক্তি আহৰণ কৰিব পাৰো এতিয়া তোমালোকে জানানে শক্তিৰ দুটা ভাগ আছে এটাটো দেখিলা নৱীকৰণযোগ্য শক্তি আৰু এটা অনৱীকৰণযোগ্য শক্তি ঠিক আছে কি কি কোৱা নৱীকৰণযোগ্য শক্তি আৰু অনৱীকৰণযোগ্য শক্তি হয়নে নৱীকৰণযোগ্য শক্তি কাক কয় যিবোৰ শক্তিৰ উৎসৰ পুনৰুদ্ভাৱন সম্ভৱ হয় মানে তুমি আকৌ উদ্ভাৱন কৰি ল'ব পাৰা সেই শক্তিবোৰ আকৌ ল'ব পাৰা আকৌ তুমি সৃষ্টি কৰি ল'ব পাৰা সেই শক্তিৰ উৎসবোৰ মানে ভাবিব পাৰা যে শেষ হৈ নাযায় যিবোৰ দেই শক্তিৰ যিবোৰ উৎসৰ পুনৰুদ্ভাৱন সম্ভৱ হয় সেইবোৰ উৎস শক্তিৰ নৱীকৰণযোগ্য উৎস বোলে ঠিক আছে যিবোৰ উৎসৰ পুনৰুদ্ভাৱন সম্ভৱ হয় সেইবোৰকে কোৱা হয় নৱীকৰণযোগ্য শক্তি এতিয়া তোমালোকে ভাবাচোন নৱীকৰণযোগ্য শক্তি উদাহৰণ কি কি হ'ব পাৰে ভাবা মানে এনেকুৱা ধৰণৰ শক্তি উৎস কিছুমান ভাবা যিবোৰ তুমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ পাব পাৰা উদাহৰণ হ'ব যেনে সৌৰ শক্তি সূৰ্যটোতো সদায়ে ৰাতিপুৱা উদয় হ'ব কেতিয়াবা নহ'ব নেকি তো সদায়ে ৰাতিপুৱা উদয় হ'ব তুমি আজিৰ দিনটোত সংগ্ৰহ কৰা শক্তিখিনি আজি ৰাতি ব্যৱহাৰ কৰি দিলা তো শেষ হৈ গ'ল জানো আকৌ নাপাবা আৰু নেকি সূৰ্য শক্তি পাবা ন কালি ৰাতিপুৱা আকৌ উদয় হ'ব সূৰ্যটো তো আকৌ সূৰ্যৰ পোহৰে ফলক কেইখনত পৰিব ফলক কেইখনে আকৌ শক্তিটো সংৰক্ষণ কৰিব হয়নে সৌৰ শক্তি যেটো শেষ হৈ নাযায় বায়ু
বতাহ বলা কেতিয়াবা বন্ধ হৈ যাব নেকি? নহয় নহয়, থাকিবই ন। তো বায়ু শক্তি শেষ হৈ নাযায় আমাৰ কেতিয়াও, হয়নে? গতিকে সৌৰ শক্তি, বায়ু শক্তি এইবোৰ নৱীকৰণযোগ্য শক্তিৰ উৎস। যেনে পানী, আমি সাগৰৰ পানীৰ পৰাও বিদ্যুৎ উৎপন্ন কৰিব পাৰো। জোৱাৰ ভাটাৰ শক্তি, সাগৰত জোৱাৰ উঠে নহয়, জানানে? ওখকে ঢৌ আহে যে কেতিয়াবা, সেইটো কোৱা হয় জোৱাৰ। তো জোৱাৰ ভাটাৰ শক্তি আমি ব্যৱহাৰ কৰো। সেইটো আমি পঢ়িম পিছলে অলপ। সমুদ্ৰ শক্তি কেনেকে ব্যৱহাৰ কৰিব পাৰো আমি শক্তিৰ উৎস হিচাপে। তো পানীৰ শক্তি, সাগৰত কেতিয়াবা ঢৌ নাইকিয়া হ'ব নি? নহয় ন, ঢৌটো থাকিবই। তো পানীৰ উৎসটো থাকিব ন। গতিকে সূৰ্য, বায়ু, পানী এইবোৰতো থাকিবই। তো এইবোৰ নৱীকৰণযোগ্য শক্তিৰ উৎস। বুজিলা? পানী, সৌৰ শক্তি, বায়ু এইবোৰ নৱীকৰণযোগ্য শক্তিৰ উৎস। এতিয়া আমি চাম অনৱীকৰণযোগ্য শক্তি। তাৰ আগতে তোমালোকৰ এটা প্ৰশ্ন আহিছে, এইমাত্ৰ পঢ়িলো, একদম সহজ প্ৰশ্ন। তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস? এইমাত্ৰ পঢ়িলো, তো তোমালোকে একদমেই টান নাপাবা, পাহৰি যোৱাটো কথাই নাহে। সেইকাৰণে তোমালোকক মই দিম 30 ছেকেণ্ড সময়। চোৱাচোন কোন কেইটা হ'ব। তোমালোকৰ সময় শেষ হ'ল। তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস? পানী, সৌৰ শক্তি, বায়ু নে গোটেই কেইটা? ইয়েছ, পাৰিলা ন চবেই? গোটেই কেইটা হ'ব। আমি অলপ আগত পঢ়িলো। এতিয়া আমি চাম অনৱীকৰণযোগ্য শক্তি। একে কথা, নৱীকৰণযোগ্য শক্তি যিবোৰ পুনৰুদ্ভাৱন সম্ভৱ, আৰু যিবোৰৰ পুনৰুদ্ভাৱন সম্ভৱ নহয় সেইবোৰক অনৱীকৰণযোগ্য শক্তি বোলে। এতিয়া অনৱীকৰণযোগ্য শক্তিৰ উদাহৰণ কোৱাচোন। যিবোৰ ব্যৱহাৰ কৰাৰ পাছত ব্যৱহাৰ কৰি গৈ থাকিলে শেষ হৈ যাব এটা সময়ত, সেইবোৰ অনৱীকৰণযোগ্য শক্তি। উদাহৰণ ভাবিব পাৰিছানে? অনৱীকৰণযোগ্য শক্তিৰ উদাহৰণ যেনে চোৱা পেট্ৰলিয়াম। পেট্ৰলিয়ামটো আমি পৃথিৱীৰ মাটিৰ তলৰ পৰা পাওঁ, হয় নাই? খনিজ পদাৰ্থ বা খাৰুৱা তেল পাওঁ, তাৰপিছত সেইবোৰ শোধন কৰি পেট্ৰল, ডিজেল এইবোৰ বনায়। প্ৰথমতে আমি খাৰুৱা তেল বুলিয়ে পাওঁ। এতিয়া পেট্ৰলিয়াম যদি তুমি ব্যৱহাৰ কৰি গৈ থাকা, এটা সময়ত নাইকিয়া হৈ যাব ন, কিমান ওলাব? হয়নে? সেইকাৰণে দামো বেছি নহয় এইবিলাকৰ। পেট্ৰলৰ দাম বেছি নহয় জানো? তো পেট্ৰলিয়াম আৰু যেনে কয়লা, হয়নে? এইবোৰ শেষ হৈ যাব পাৰে। তো এইবোৰক কি বুলি কোৱা হয়? গেছ। আজিকালি পেট্ৰলৰ সলনি এনেকুৱা CNG ব্যৱহাৰ কৰে। CNG মানে compressed natural gas। এইবোৰ দিল্লী, বম্বে ফালে চলে গাড়ীবিলাক, CNGত চলে। সিহঁতৰ প্ৰদূষণ অলপমান কম হয় পেট্ৰল বা ডিজেলতকে, আৰু সিহঁতৰ দাম অলপ কম হয়। সেইকাৰণে CNG চলে। দেখিবা যদি কেতিয়াবা দিল্লী যোৱা বা এনেফালে যোৱা, বাছবোৰ চলে চাবা, গ্ৰীণ গ্ৰীণ লাইন থাকে, তাৰমানে গম পাবা সেইবোৰ CNGত চলিছে। আৰু ব্লু লাইনো থাকে কেতিয়াবা, বাছবোৰত আঁকা থাকে, তো সেইবোৰ CNG নহয়। বুজিলা? CNGটো গাড়ী চলে। তো এইবোৰ চব পেট্ৰলিয়াম, কয়লা, প্ৰাকৃতিক গেছ বা খনিজ পদাৰ্থ এইবোৰ শেষ হৈ যাব পাৰে ন?
তুমি এবাৰ খৰচ কৰিলা মানে কৰিলা আৰু সেইখিনি আকৌ ঘূৰাই নোপোৱা তো এইবিলাকক কোৱা হয় অনবীকৰণযোগ্য শক্তি বুজিলা কয়লা পেট্ৰলিয়াম অৰ্থ এইবোৰ হল অনবীকৰণযোগ্য শক্তিৰ উৎস এতিয়া লগে লগে তোমালোকৰ এটা প্ৰশ্ন আহিলে তলৰ কোনবোৰ অনবীকৰণযোগ্য শক্তিৰ উৎস কোৱাচোন তোমালোকৰ হাতত 30 সেকেন্ড সময় আছে ভাবি পেলাই কোৱা তোমালোকৰ সময় শেষ হ'ল তলৰ কোনবোৰ অনবীকৰণযোগ্য শক্তিৰ উৎস কয়লা পেট্ৰলিয়াম খনিজ পদাৰ্থ নে গোটেই কেইটা পাৰিলা ন সবে গোটেই কেইটা আৰু এটা কি পঢ়িলো yes প্ৰাকৃতিক গেছ এটো হয় অনবীকৰণযোগ্য শক্তিৰ উৎস এতিয়া আগৰ দিনৰ মানুহে কি কৰিছিলে জুইত ভাত বনাইছিলে বা পানী গৰম কৰিছিলে এতিয়াও কৰে বহুতত হয়নে কাঠ খৰি চৌকা তাৰ ওপৰত খাদ্য ৰান্ধে তাৰপিছত এলপিজি আহিলে বা লিকুইড পেট্ৰলিয়াম গেছ তো এতিয়া মানুহে গেছত খাদ্য বনায় বা কয়লাৰ জুই দেখিছা কয়লাৰ জুই বেছি ভাল হয় ধোঁৱা নোলায় তাতে একদম অঙঠা হৈ থাকে তো আহাৰ ৰন্ধাৰ বাবে কয়লাৰো জুই ব্যৱহাৰ কৰিব পাৰি তোমালোকে দেখিছা চাগে গোমধান পুৰি থাকে নহয় ৰাস্তাৰ কাষত খোৱানে তো আহাৰ ৰন্ধাৰ বাবে কাঠ খৰি জুই ব্যৱহাৰ কৰিছে বা এলপিজি বা গেছতো বনায় তাৰপিছত কয়লাৰ জুইও ব্যৱহাৰ কৰে হয়নে তো হেবোৰ আমি শক্তি হিচাপে ব্যৱহাৰ কৰো এতিয়া আকৌ গেছ সিএনজি মানে মই যে কৈছিলো তো সিএনজি তো গাড়ী চলে সিএনজি ব্যৱহাৰ কৰা অটো এবোৰ কি হয় সিএনজি তাৰপিছত কাঠ খৰি চৌকাটো বা এলপিজি এবোৰ ইন্ধন ন ইন্ধন হিচাপে আমি ব্যৱহাৰ কৰো এলপিজি হেতু আহাৰ বনোৱা ইন্ধন মানে সিএনজি বা পেট্ৰল ডিজেল এবোৰ গাড়ী চলাবলৈ আমি এবোৰ ইন্ধন ব্যৱহাৰ কৰো হয়নে পেট্ৰল ডিজেল ব্যৱহাৰ কৰি গাড়ী চলে বা সিএনজি ব্যৱহাৰ কৰি গাড়ী চলে তো এবোৰ ভাল ইন্ধন নে বেয়া ইন্ধন কেনেকে কবা কোনটো ভাল পেট্ৰল ডিজেল বা সিএনজি এটো কোনটো ভাল তুমি কেনেকে কবা বা কাঠখৰি বা এলপিজিৰ মাজত কোনটো ভাল কোনটো অলপ কম কষ্টকৰ বা সুবিধাজনক এলপিজি এটো জানা তো কিয় কলা এলপিজি যে কাঠখৰি জুইতকে ভাল আহাৰ ৰান্ধিবলে কিয় কলা তেনেকে কি হিচাপত তুমি কিবাটো চাইছা ন কিয় ভাল ইন্ধন হয় হিহত হয়নে এতিয়া আজি আমি চাম যে ভাল ইন্ধনৰ ধৰ্ম কি যা সিএনজি আৰু পেট্ৰল বা ডিজেলৰ মাজত কোনটো ভাল ইন্ধন হেয়া আমি চাম আজি ভাল ইন্ধনৰ ধৰ্মনো কি কি এটা ইন্ধন ভাল হবলৈ তাৰ ধৰ্ম কি থাকিব লাগে প্ৰথমতে যে সহজে উপলব্ধ এটোটো হয়েই তুমি আৰু বহুত দূৰ গৈ তো ইন্ধন হেতু ভাল ইন্ধন হল জানো যি সহজে উপলব্ধ তুমি সহজতে পাই যোৱা 2 নম্বৰটো ভাবিব পাৰিবানে আৰু কৈ যোৱাচোন ধৰ্মবিলাক যি মিত্ৰবেই বা কম খৰচী বেছি দাম দি কিনিবা জানো তুমি
এতিয়া CNG আৰু পেট্ৰলৰ মাজত দাম কম CNG তো তুমি কোনটো কিনিবা দুটাই যদি থাকে CNG কিনিবা কাৰণ তাৰ দাম কম মানে কম দামতে তুমি কামটো চলাব পাৰা তো বেছি দামীটো কিয় কিনিবা গতিকে ভাল ইন্ধনৰ ধৰ্ম যি সহজে উপলব্ধ আৰু যি মিতব্যয়ী হয় আৰু যি সুবিধাজনক হাৰত সহজে জ্বলে তাৰমানে এতিয়া তুমি জ্বলালা কয়লাটোৱে জ্বলালা যদি পটককে জ্বলি ঢেৰ তাপ উৎপন্ন হ'ল আৰু পটককে জ্বলি শেষ হৈ গ'ল ধৰা তুমি কাঠখৰিতে জুইতে বনালা ন কাঠখৰি জ্বলালা ভাত বহাই থৈছা সিজিবলৈ তো কাঠখৰিডাল পটককে জ্বলি শেষ হৈ গ'ল ভাত তোমাৰ নিসিজিলে সেইটো ভাল ইন্ধন হ'ব জানো নহয় ন কাৰণ সুবিধাজনক হাৰত জ্বলিব লাগিব লাহে লাহে জ্বলিব লাগিব আৰু তাপো বেছি উৎপন্ন কৰিব লাগিব যাতে তুমি যি বনাইছা হেতু কামটো হৈ যায় যি উদ্দেশ্যৰ কাৰণে তুমি ইন্ধনটো ব্যৱহাৰ কৰিছা সেই উদ্দেশ্যটো যাতে সফল হৈ যায় যি জ্বলাওতে বেছি তাপ উৎপন্ন কৰে বেছি তাপ মানে বেছি শক্তি মানে যি বেছি শক্তি উৎপন্ন কৰে এটোটো হয় আৰু যি বেছিকৈ অলাগতিয়াল বস্তু যেনে ধোঁৱা আদি উৎপন্ন নকৰে অলাগতিয়াল বস্তু এবোৰ আমাৰ কামত নাহে যেনে কাঠখৰি জ্বলালা চৌকাত যেতিয়া জুই জ্বলোৱা তা ধোঁৱা হয় ন বহুত কষ্ট হয় বনাবলে বা দিগদাৰিও কৰে আমাক কিন্তু সিলিন্ডাৰ কিয় কিনে মানুহ LPG কিয় লয় কাৰণ তাত ধোঁৱা নোলায় ন সেইকাৰণে তোমালোকে কলা নহয় LPG চৌকাতকে ভাল বুলি ভাল ইন্ধন বুলি গতিকে এইকেইটা হৈছে ভাল ইন্ধনৰ ধৰ্ম আৰু 6 নম্বৰটো হৈছে যিটোৰ সঞ্চয় মানে তুমি ৰাখিব পাৰা বেয়া হৈ নাযায় থৈ দিলে তুমি যদি সঞ্চয় কৰি ৰাখা তাক সংৰক্ষণ যদি কৰা তেন্তে বেয়া হৈ নাযায় মানে সঞ্চয় সহজ হ'ব লাগিব আৰু পৰিবহনো সহজ সাধ্য হ'ব লাগিব যাতে তুমি সহজে পোৱা তাক হয়নে এই 6টা হৈছে ভাল ইন্ধনৰ ধৰ্ম বুজিলা এতিয়া ইয়াৰ পৰা তোমালোকে এটো আমি পঢ়া নাই শক্তিৰ ভাল উৎসৰ ধৰ্ম কোনটো পঢ়া নাই কিন্তু আমি পঢ়িলো ভাল ইন্ধনৰ ধৰ্ম তো তোমালোকে এতিয়া ইয়াৰ পৰা ভাবাচোন শক্তিৰ ভাল উৎসৰ ধৰ্ম কোনটো হ'ব একেটা অপচন কেটা চাই পেলাই কবলৈ চেষ্টা কৰাচোন তোমালোকৰ হাতত 30 সেকেন্ডে সময় আছে সময় তোমালোকৰ শেষ হ'ল তো শক্তিৰ ভাল উৎসৰ ধৰ্ম কোনটো যি সহজে উপলব্ধ এটো হবনে ধৰ্ম ভাল উৎসৰ ধৰ্ম হব হয়নে বা যাৰ সঞ্চয় আৰু পৰিবহন সহজ সাধ্য এটো হবনে নহয় হব হয়নে ভাল উৎস আমি তাকে কম যাক আমি সহজতে পাব পাৰো বা যাৰ সঞ্চয় আৰু পৰিবহন কৰিবলৈ অনা নিয়া কৰিবলৈ হি সহজ হয় আৰু পিছৰ অপচনটো আছে যি মিতব্যয়ী মানে কম খৰচী তো ইয়াত অপচন কেটা চাই কি লাগিছে তোমালোকৰ শক্তিৰ ভাল উৎসৰ ধৰ্ম কোনটো হ'ব ইয়াৰে yes অপচন D2 গুটেই কেটা হ'ব মানে গুটেই কেটাই হ'ব শক্তিৰ ভাল উৎসৰ ধৰ্ম
এতিয়া আমি চাম পৰম্পৰাগত শক্তিৰ উৎস উৎসটো দুবিধ তোমাৰ এবিধ পৰম্পৰাগত আনবিধ অপৰম্পৰাগত দেই আমি চাম পৰম্পৰাগত শক্তিৰ উৎস আৰু অপৰম্পৰাগত শক্তিৰ উৎস তেতিয়া চা পৰম্পৰাগত শক্তিৰ উৎস যিবোৰ অনবীকৰণযোগ্য হয় পৰম্পৰাগত শক্তিৰ উৎস মানে যিবোৰ অনবীকৰণযোগ্য হয় আৰু যিবোৰ অনবীকৰণযোগ্য সিহঁত শেষ হৈ যোৱা হয় ন শেষ হৈ যোৱা উৎস হয় আৰু যিবোৰে অলপ বছৰত পৰিৱেশ প্ৰদূষণ কৰে এইবোৰক কোৱা হয় পৰম্পৰাগত শক্তিৰ উৎস উদাহৰণ যেনে কয়লা অনবীকৰণযোগ্য শক্তিখিনিয়ে হ'ব ন হয়নে অনবীকৰণযোগ্য শক্তিবোৰতো পাইছিলো কয়লা হয় পেট্ৰলিয়াম হয় তাৰপিছত প্ৰাকৃতিক গেছ হয় এইবোৰ অনবীকৰণযোগ্য শক্তিৰ উৎস বা পৰম্পৰাগত শক্তিৰ উৎস বুজিলা এতিয়া চোৱা ধৰি লোৱা অফিসত গৈছে দেউতাহঁত যায় নহয় অফিস তো অফিসত কামবোৰ হয় তে ফেনখন চলি আছে তুমি কম্পিউটাৰ স্ক্ৰিনত কিবা কৰি আছা তোমালোকে ধৰা ক্লাছটোৱে চাই আছা স্ক্ৰিনত ন এইবোৰ সব কি শক্তি বৈদ্যুতিক শক্তি হয়নে ফেনখন ঘূৰিছে লাইটটো জ্বলিছে এই সকলোবোৰ বৈদ্যুতিক শক্তি বা বিদ্যুৎ হয়নে বৈদ্যুতিক শক্তি আমাৰ বহুত প্ৰয়োজনীয় আমাৰ সকলোবোৰ কাম বিদ্যুতৰ পৰা হয় এতিয়া এই বৈদ্যুতিক শক্তি ক'ৰ পৰা পাওঁ আমি আমাকতো বিদ্যুৎ লাগে বৈদ্যুতিক শক্তি আমাক প্ৰয়োজন সেইটো আমি জানোৱে কিন্তু বৈদ্যুতিক শক্তি আমি পাব লাগিব কৰবাৰ পৰা হয়নে আমি কৰবাৰ পৰা আহৰণ কৰিব লাগিব এইবোৰ ক'ৰ পৰা আহৰণ কৰো আমি চাম চোৱা পানী বায়ু কয়লা এতিয়া পানীৰ পৰা আমি বৈদ্যুতিক শক্তি কেনেকৈ পাওঁ তাৰপিছত বায়ুৰ পৰানো কেনেকৈ পাওঁ কয়লাৰ পৰাইনো কেনেকৈ পাওঁ এইবোৰ আমি পঢ়িম আজি ঠিক আছে বৈদ্যুতিক শক্তি পানী কেনেকৈ ব্যৱহাৰ কৰিব পাৰো উৎস হিচাপে বা বায়ু বা কয়লা এইবোৰ কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰো এইটো চোৱা জলবিদ্যুৎ শক্তি প্ৰকল্প মানে পানীৰ পৰা আমি বৈদ্যুতিক শক্তি কেনেকৈ আহৰণ কৰিব পাৰো জানা সবে ন জানানে পানী যে বৈ থাকে পানীটো বহুত জোৰে বয় ন তাতো এটা শক্তি থাকে হয়নে দেখিছানে দেখা যায় কেতিয়াবা বানপানী হয় শুনানে নাই এই যে ভেটা দিয়া থাকে নদী বান্ধ দিয়া থাকে বা তাৰ ওপৰে পানী বাগৰি যায় ন তাৰপিছত বানপানী হৈ যায় এইবোৰ শুনা নহয় সেই তাতে এইবোৰ যে ডেমবোৰ যে বান্ধা থাকে সেইবোৰত বিদ্যুতে উৎপন্ন কৰে জানা এনেকে পানীবোৰ বহুত জোৰে আহে তাতে ভেটা দি ৰখা হয় পানীখিনিক ৰাখা হয় বাধা দিয়া হয় মানে বৈ যাবলে তো সিহঁতৰ ফোৰ্স এটা থাকিব ন বেছি শক্তিৰে ঠেলিব তাতে তোমালোকৰ টাৰবাইন বহোৱা হয় যেতিয়া বাধা দি বৈ যাব দিয়া হয় সিহঁত বেছি জোৰে বৈ যাব ন এনেই বৈ যোৱাতকে বুজিছানে কথাটো তো সেই বাধা দিয়া পানীখিনিয়ে যেতিয়া বৈ যাব তেতিয়াহ'লে বেছি জোৰকে টাৰবাইনটো ঘূৰাব হয়নে আৰু তাৰ পৰা আমি বিদ্যুৎ পাওঁ বুজিলা এইটো চোৱা টাৰবাইনটো চলিছে তাতে এটা জেনাৰেটৰ থাকে সেই জেনাৰেটৰটোৰ পৰা আমি বিদ্যুৎ পাওঁ ইয়াকে কোৱা হয় জলবিদ্যুৎ প্ৰকল্প কাৰণ ইয়াত আমি পানী ব্যৱহাৰ কৰিছো বিদ্যুৎ পাবলে হয়নে বা ইংৰাজীত কোৱা হয় হাইড্ৰ পাৱাৰ প্লেন্ট বা জলবিদ্যুৎ প্ৰকল্প দেই তো ইয়াৰ কিছুমান কিন্তু অসুবিধা আছে জলবিদ্যুৎ প্ৰকল্প বুজিলা নহয় সহজ কথা আৰু তোমালোকে ইয়াতকে বেছি জানিব নালাগে যে পানীখিনি বৈ অহা পানীখিনিক বাধা দিয়া হয় যাতে বাধা দিয়া পানীখিনি বেছি জোৰকে বৈ যায় তো বেছি জোৰকে বৈ যোৱা মানে সি বেছি জোৰকে টাৰবাইন ঘূৰাব টাৰবাইনটোৰ লগত এটা জেনাৰেটৰ সংযোগ কৰা থাকে যিয়ে বিদ্যুৎ জেনাৰেট কৰে বা উৎপন্ন কৰে বৈদ্যুতিক শক্তি উৎপন্ন কৰে তো এই বান্ধসমূহ
সীমিত সংখ্যক স্থানত তাৰমানে পাহাৰীয়া অঞ্চলত কিয় কৈছে কাৰণ পাহাৰত হেবোৰ জলপ্ৰপাত বা এনেকা ঝৰ্ণাবোৰ থাকিব ন নদী সদী থাকিব তো তেনেকুৱা অঞ্চলতহে নিৰ্মাণ কৰিব পাৰি তো যতে ততে নোৱাৰি বুজিলা তো ইয়াৰে কিছুমান অসুবিধা হৈছে যেনে সীমিত সংখ্যক স্থানতহে নিৰ্মাণ কৰিব পাৰি তাৰপিছত বৃহৎ পৰিসৰৰ জনবসতি অঞ্চল মই ক'লো যে বানপানীৰ কথা তো বাধা দিলেতো পানীটো যদি বৈ গৈ আছে তুমি বাধা দিয়া তো বৈ যাব ন চাৰিওফালে হি ওপৰেদি তো বৃহৎ পৰিসৰৰ জনবসতি অঞ্চলবোৰ পানীত বুৰ যায় তো এইবোৰ হেৰুৱাবলগীয়া হয় আমি আকৌ নদী বান্ধৰ পানীত বুৰ গৈ বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় কাৰণ তাতে যিবোৰ জন্তু থাকিব মানে এনিমেলছ থাকিব হেবোৰটো থাকিব নোৱাৰিব কাৰণ পানীত জাগাখিনি বুৰ গৈ থাকে বানপানী হৈ থাকে সিহঁতে কি খাব তো নেথাকে মানে হলনে পৰিস্থিতি তন্ত্ৰটো বিনষ্ট তাৰে মানে ইকোসিস্টেমটো ধ্বংস হয় বুজিলা তো নদী বান্ধৰ পানীত বুৰ গৈ বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় এইবোৰ হৈছে জলবিদ্যুৎ প্ৰকল্পৰ অসুবিধা কি প্ৰথম হিয়ত সীমিত সংখ্যক স্থানত নিৰ্মাণ কৰিব পাৰি তাৰপিছত পানীত বুৰ গৈ জনবসতি অঞ্চল ধ্বংস হয় আৰু পৰিস্থিতি তন্ত্ৰও বিনষ্ট হয় তাৰ পিছত আকৌ হিয়ত বৰষুণৰ ওপৰত নিৰ্ভৰশীল হয় হ'বই লাগিব তেতিয়াহে পানী বেছি হ'ব হয়নে পানী এটা লেভেললৈকে উঠিব লাগিব বৰষুণ নিদিলে কমি যায় লেভেলটো বুজিছা তো যেতিয়া এটা নিৰ্দিষ্ট লেভেলত থাকিব তেতিয়াহে তুমি প্ৰকল্পটো চলাব পাৰিবা বুজিছানে তো এই প্ৰকল্পবোৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল হয় সেইকাৰণে এইবোৰ ইহঁতৰ কিছুমান অসুবিধা হয় এতিয়া আমি কয়লা চাম মানে আমি তাপভিত্তিক প্ৰকল্প চাম আমি জলবিদ্যুৎ প্ৰকল্প চালো হয়নে কেনেকে হয় বিদ্যুৎ উৎপন্ন আৰু তাৰ অসুবিধা এইবোৰ চালো এতিয়া চাম আমি তাপবিদ্যুৎ শক্তি প্ৰকল্প দেই তাপবিদ্যুৎ শক্তি প্ৰকল্প আমি চাম এতিয়া তাপভিত্তিক শক্তি প্ৰকল্পৰ কাৰণে কয়লা ব্যৱহাৰ কৰা হয় জানানে কয়লা প্ৰথমতে কি হয় ইয়াকে কিয় কয় তাপভিত্তিক শক্তি প্ৰকল্প বুলি কাৰণ ইয়াত ইন্ধন মানে কয়লা এটা ইন্ধন মানে সেই ইন্ধনটো পুৰি বা কয়লাটো পুৰি প্ৰথমে তাপ উৎপন্ন কৰা হয় প্ৰথমতে আমি কি উৎপন্ন কৰো ৰাইট তাপ উৎপন্ন কৰো তাৰ পাছত আমি সেই তাপক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰো গতিকে তাপভিত্তিক শক্তি প্ৰকল্প কিয় কোৱা হয় বুজিলানে কাৰণ তাপভিত্তিক শক্তি প্ৰকল্পবোৰত প্ৰথমতে ইন্ধন বা কয়লা এটো আমি জ্বলাই লৈ তাপ উৎপন্ন কৰো তাৰ পাছত সেই তাপৰ পৰা আমি বিদ্যুৎ উৎপন্ন কৰো দেই এতিয়া চোৱা এখন বিশ্বজোৰা শক্তিৰ ব্যৱহাৰ এটো 2014 চনৰ ডাটা হয় এখিনি 2014 চনৰ তথ্য এখিনি এই বিশ্বজোৰা কিমান ক'ত কি শক্তি ব্যৱহাৰ হয় কাখত নামবোৰ লিখা আছে আৰু এটো পাই চিত্ৰ হয় এটা পাই চিত্ৰ পাইছা নহয় সৰুতে পঢ়িছা তো পাই চিত্ৰটোত ৰংবোৰ আছে আৰু বেলেগ বেলেগ ৰঙে কি খুচাইছে কি শক্তি খুচাইছে সেইবোৰ সাইডত লিখা আছে তো গ্ৰীন কালাৰ 32% মানে এটো তেল হয় না তেলৰ পৰা যি শক্তি আহৰণ কৰো হেতু ব্যৱহাৰ কৰা হয় 32% ৰঙাটো দি বুজাইছে তোমাৰ গেছ হয়নে তেনেকে গ্ৰে কালাৰটো দেখিছা যে হেতু দি কয়লাৰ পৰা আহৰণ কৰা শক্তি বুজাইছে সো নিউক্লিয় শক্তি বহুত কম 4% মাত্ৰ হালধীয়াটো দেখাইছে তাৰ পিছত পানীৰ পৰা পানীক উৎস হিচাপে লৈ আহৰণ কৰা শক্তিটো দেখাইছে এই পাতল বেঙুনীয়া ৰংটো দি দেখিছা তাৰ পিছত বায়ু শক্তি তেনেকে দেখাইছে সৌৰ শক্তি দেখাইছে তাৰ পিছত দেখাইছে ভূতাপীয় শক্তি বা জৈৱ ভৰ আৰু জৈৱ ইন্ধন এই দুটা আমি পঢ়িম সৌৰ শক্তি বায়ু শক্তি বুজিলা
ভূতাপীয় শক্তি বা জৈৱ ভৰক আমি কেনেকে শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰো এইবোৰ আমি পঢ়িম বা জীৱাশ্মজাত ইন্ধন এইটো কেনেকে বনোৱা হয় জীৱাশ্মজাত ইন্ধন এইটো আমি পঢ়িম দেই তো এই তালিকাখন বুজিছানে সৌৰ শক্তি নায়েই 0% ব্যৱহাৰ কৰিছে মাত্ৰ এইটো নতুনকে হৈছে সূৰ্যৰ পৰা আহৰণ কৰা এই প্লেটবোৰ লগোৱা দেখিছা নহয় নতুন হৈছে এইটো প্লেটবোৰ লগাইছে তাৰপিছত মানুহে এতিয়া লাহে লাহে ব্যৱহাৰ কৰিব আৰু এসময়ত চাবা সৌৰ শক্তিয়ে ব্যৱহাৰ হ'ব বেছিকে বুজিলা এতিয়া দিছে পৃথিৱীৰ মুঠ শক্তিৰ ক্ষয় এখন তোমালোকে ইমান চাব নালাগে ইমান প্ৰয়োজনীয় নহয় তোমালোকৰ পৰীক্ষাত নাহে মানে খালি নিজে চাবৰ কাৰণে নিজৰ কোনোবাই যদি ইচ্ছা কৰা জানিবৰ কাৰণে নিজে চাব পাৰা এইবোৰ পাই যাবা তোমালোকে কিতাপত এইবোৰ তোমালোকে মনত নাৰাখিলেও হ'ব এইবোৰ মনত ৰাখিব প্ৰয়োজন নাই খালি কোনোবাই জানিব বিচাৰা তেতিয়া হলে চাব পাৰা এখন এতিয়া কোৱা জলশক্তি প্ৰকল্পবোৰত তোমালোকৰ হাতত অপচন আছে চাৰিটা কোনটো কি কৰা হয় মানে কোনটো অপচন শুদ্ধ যেন লাগিছে তো ইয়াৰ কাৰণে তোমালোকৰ ওচৰত আছে কিমান সময় লাগিব বাৰু 35 মিনিটস হ'ব 35 মিনিটস দেই প্ৰশ্নটো পঢ়া ভালকে আৰু বুজি পেলাই কোৱা উত্তৰটো তোমালোকৰ সময় শেষ হ'ল জলশক্তি প্ৰকল্পবোৰত কোনটো কৰা হয় স্থিতি শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয় নে বৈদ্যুতিক শক্তিক স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয় নে সৌৰ শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয় নে এটাও নহয় কোনটো হ'ব অপচন কোনটো যেন লাগিছিলে এইটো কাৰণ আমি বৈদ্যুতিক শক্তি স্থিতি শক্তিলৈ কিয় ৰূপান্তৰ কৰিম আমাকতো লাগে বিদ্যুৎ হে বৈদ্যুতিক শক্তিহে লাগে হয়নে তো বৈদ্যুতিক শক্তিক স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা কথা নাহেই তাৰপিছত সৌৰ শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ সৌৰ ইয়াত ক'ত আছে জলশক্তি প্ৰকল্পহে সুধিছো তো অপচন বিও নহয় অপচন চিও নহয় কোনটো হ'ব ইয়াতে স্থিতি শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয় এইটো কেনেকে কৰা হয় আমি পঢ়িম পিছত দেই ইয়াতে খালি মই তোমালোকক কেনে জানিবৰ কাৰণে দিলো যাতে তোমালোকে জানিবলৈ ইচ্ছা কৰা আমাৰ পিছৰ ক্লাছ বিলাকত ঠিক আছে তো জলশক্তি প্ৰকল্পবোৰত কি কৰা হয় স্থিতি শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয় ঠিক আছে নে অপচন এটো শুদ্ধ হ'ব এতিয়া চাপ আমাৰ পৃথিৱীৰ জনসংখ্যা 7.2 বিলিয়ন হয়নে আৰু ভাৰতৰ জনসংখ্যা তাৰে 1.2 বিলিয়ন বা 102 কোটি হয়নে ভাৰতৰ জনসংখ্যা ইমান তো মানুহৰটো জনসংখ্যা বাঢ়ি গৈ আছে কিন্তু চা জনসংখ্যা প্ৰথমে আছিল কম সেইকাৰণে শক্তিৰ প্ৰয়োজনো কম আছিলে তো উৎস ঢেৰ আছিলে নে উৎস পৰ্যাপ্ত আছিলে কিন্তু চোৱা জনসংখ্যা দিনক দিনে কি হৈছে বাঢ়ি আহিছে তো সেইকাৰণে শক্তিৰ প্ৰয়োজনো বাঢ়ি গৈছে সেইকাৰণে উৎসবোৰ কমি আহিছে বুজিলানে প্ৰবলেমটো ক'ত আমি এইবোৰ পঢ়িছো কিয় শক্তিৰ নৱীকৰণ অনৱীকৰণ ইমান মাথা মৰা কি দৰকাৰ আমাৰ পাইছো ব্যৱহাৰ কৰিছো হয়নে কিন্তু তেনেকুৱা নহয় উৎসবোৰ কমি আহিছে তো এটা সময়ত যদি শেষ হৈ যায় আমি কি ব্যৱহাৰ কৰিম সেইকাৰণে আমাৰ চিন্তাৰ দৰকাৰ যে নৱীকৰণযুক্ত শক্তি কোনবোৰ সেইবোৰ আমি ব্যৱহাৰ বেছি কৰিব লাগে হয়নে কাৰণ জনসংখ্যা বাঢ়ি আহিছে তো শক্তিৰ প্ৰয়োজনো বাঢ়ি গৈছে আৰু উৎসবোৰ কমি গৈছে
সেইকাৰণে আমি পঢ়িব লাগে শক্তিৰ উৎসবোৰ তোমালোকে শক্তিৰ উৎসবোৰ জানিলেহে ক'ব পাৰিবা কোনটো শক্তি ব্যৱহাৰ কৰিম কোনবোৰ কৰিব নালাগে বা কোনবোৰ কমাই কৰিব লাগে কোনবোৰ বেছিকে কৰিব পাৰো ঠিক আছে তো আজি জাস্ট আমি অধ্যায়টোৰ আৰম্ভণিটো কৰিলো হয়নে ইয়াৰ পিছৰ ক্লাছত আমি পঢ়িম বিভিন্ন ধৰণৰ উৎসবিলাকৰ বিষয়ে ভালকে পঢ়িম ৰাইট ঠিক আছে তো এইখিনি যিখিনি পঢ়িলো নিজে পঢ়িবা কিতাপখনতে সব আছে বুজি পাবা ভালকে ঠিক আছে আমি নেক্সট ক্লাছত আকৌ লগ পাম থ্যাংক ইউ